নমস্কাৰ তোমালোকক স্বাগতম জনাইছো আজি আমি ক্লাস 12 ফৰ ম্যাথমেটিক্স স্টাৰ্ট কৰিম আজি স্টাৰ্ট কৰিম আমি ম্যাথমেটিক্সৰ প্ৰথম চেপ্টাৰ ৰিলেশনস এণ্ড ফাংচনস ৰিলেশনস মানে হল সম্পৰ্ক আৰু ফাংচন মানে হল ফলন এতিয়া আমি জেনেৰেলি আমাৰ দৈনন্দিন জীৱনত সম্পৰ্ক মানে বুলিলে কি হেতু বুজি পাওঁ কিন্তু আমাৰ মেথছৰ ভাষাত সম্পৰ্ক মানেনো কি সেই বিষয়ে এই চেপ্টাৰটোত আলোচনা কৰিম তাৰ লগে লগে সম্পৰ্কৰ পিছতে আমি ফলন মানে ফাংচনৰ বিষয়ে আলোচনা কৰিম এতিয়া সম্পৰ্ক আৰু ফলনৰ বিষয়ে পঢ়াৰ আগত মানে ৰিলেশনস এণ্ড ফাংচনৰ বিষয়ে পঢ়াৰ আগত আমি প্ৰথমে জানিব লাগিব সেট কি বস্তু হোৱাট ইজ সেট তাৰ বিষয়ে তোমালোকে ক্লাস 11 ত পঢ়িছিলা 11 ৰ প্ৰথম চেপ্টাৰটো আছিল সেট মই আশা কৰিছো সকলোৱে সেটৰ কনসেপ্টটো সকলোৱে ভালকে জানা বা সকলোৰ মনত আছে হলো মই থুলমুলকে আজি লেসনটো আৰম্ভ কৰাৰ আগতে মই সেটৰ কনসেপ্টটো অকমান দি ল'ব বিচাৰিছো কাৰণ হে সেটটো তুমি এই ৰিলেশন এণ্ড ফাংচন জানিব হলে সেটটো মাস্ট বি জানিবই লাগিব সেট মানে কি সেটৰ কনসেপ্টটো ক্লিয়াৰ হৈ থাকিব লাগিব বহুতে 11 ত সেটটো পঢ়ি আহে কিন্তু 12 ত সেটৰ মেইন প্ৰপাৰ কনসেপ্টটো মনত নাথাকে বুলি নহয় প্ৰপাৰ কনসেপ্টটো মানে আয়ত্ত কৰিব নোৱাৰে হেহে প্ৰবলেম হয় তেওঁলোকৰ পিছত আৰু এই ৰিলেশন এণ্ড ফাংচন বা এটো এনেকুৱা এটা চেপ্টাৰ মেথছৰ এটো পিওৰ ম্যাথমেটিক্সৰ চেপ্টাৰ দ্যাট মিন্স ইয়াত কোনো ধৰণৰ তোমাৰ ফৰ্মুলা বেস চেপ্টাৰ নহয় ইয়াত এনেকুৱা এটা দুটা ফৰ্মুলা নাই যাতে যাৰ সহায়ত গোটেই লেসনটো শেষ হৈ যাব বুজি পাইছানে গোটেই লেসনটো লজিক্যাল তুমি মানে কোনটো কেলে হৈছে কিয় হৈছে মানে যদি বুজি পোৱা বস্তুখিনি ধুনিয়াকৈ এই লেসনটো আয়ত্ত কৰিব পাৰিবা পিওর ম্যাথমেটিক্সত হেতুৱে পিওর ম্যাথমেটিক্সত ফর্মুলা কম থাকে বা ফর্মুলা প্ৰায় নাথাকে প্ৰত্যেকটো বস্তু আমি লজিক্যাল এপ্ৰোচ কৰিব লাগিব আৰু এপ্লাইডত বস্তুবোৰ ফর্মুলা বেস হয় আৰু ক্যালকুলেটিভ ইয়াত ইমান ক্যালকুলেশনৰ কথা নাই তুমি যদি কনসেপ্টটো জানা তেন্তে অংকটো কৰিব পাৰিবা আৰু যদি কনসেপ্টটো নাজানা ইয়াত অংকটো আগবাঢ়িব নোৱাৰিবা এটা তেন্তে আমি ৰিলেশনস এণ্ড ফাংচন কি বস্তু জনা আগতে বা মই ৰিলেশনস এণ্ড ফাংচন কি বস্তু কোৱা আগতে মই প্ৰথমে তোমালোকক সেট মানেনো কি আছিল সেই বিষয়ে অকমান মনত পেলাই দিব বিচাৰিছো বহুতে জানাই সেট মানে অলৰেডি কি হয় এটা যদি মই সাধাৰণ ভাষাত কওঁ যদি সেট মানে কি সেট মানে হল কিছুমান বস্তুৰ কালেকশন কিছুমান বস্তু ধৰিলা সংখ্যা হ'ব পাৰে বা কিবাখিনি বস্তু হ'ব পাৰে এটা কালেকশন কিন্তু তাতো এটা কথা আছে সেই কালেকশনটো ওয়েল ডিফাইন হ'ব লাগিব ওয়েল ডিফাইন মানে কি বস্তু মই কৈছো বা কিন্তু সাধাৰণ ভাষাত মনত ৰাখিবা সেট মানে কি এ ওয়েল ডিফাইন কালেকশন মানে এ সেট ইজ এ ওয়েল ডিফাইন্ড collection of objects এই গুটে ডেফিনেশনটোৰ মেইন টাৰ্মটো হৈছে ওয়েল ডিফাইন্ড মানে সুসংজ্ঞাবদ্ধ আমি গম পালো সেট মানে হল এটা কালেকশন কিন্তু সেই কালেকশনটো কেনেকুৱা হ'ব লাগিব সুসংজ্ঞাবদ্ধ মানে ওয়েল ডিফাইন হ'ব লাগিব ওয়েল ডিফাইন মানে কি বস্তু বা সুসংজ্ঞাবদ্ধ মানে কি বস্তু হেতু তোমালোকে মই যেতিয়া এটা এক্সাম্পল লম তেতিয়া ভালকে বুজি পাবা ইয়াক তোমালোকে বুজি পাবলৈ এনেকৈ মনত ৰাখিব পাৰা সেটটো কি এনেকুৱা এটা কালেকশন যেটো কালেকশন পাৰসন টু পাৰসন ভেৰি হ'ব না লাগিব বুজি পাইছানে সেট ইজ এনেকুৱা এটা কালেকশন যেটো কালেকশন পাৰসন টু পাৰসন ভেৰি হ'ব না লাগিব ধৰিলা মই এটা কালেকশন বনালো হে একেটো কালেকশন যদি তুমিও বনাইছা সেম পাব লাগিব কালেকশনটো সেম হ'ব লাগিব আৰু ইয়াত যে কৈছো আমি কালেকশন অফ অবজেক্ট এই অবজেক্টটো কিবা সংখ্যা হ'ব পাৰে কিবাখিনি বস্তু হ'ব পাৰে হেতু কোনো মেটাৰ নকৰে জাস্ট মনত ৰাখিবা সেট ইজ এ ওয়েল ডিফাইন কালেকশন অফ অবজেক্ট কিছুমান এখিনি বস্তুৰ well defined collection that means মই সেট মানে কি কলো তেন্তে a collection that should not change from person to person এই লাইনটো মই তলৰ লাইনটো লিখি দিয়া কাৰণটো কি এই লাইনটো হয় তোমালোকৰ বস্তুবোৰ বুজি পাবলৈ সুবিধা হ'ব কোনটো সেট হয় কোনটো সেট নহয় তো বুজি পাবলৈ সুবিধা হ'ব আৰু এখিনি ইমান ডিটেইলছত নাযাওঁ যেহেতু তোমালোকে 11 ত পঢ়ি আহিছা আৰু অলৰেডি বহুতে জানাইছেগে সেইকাৰণে মই অকমান ওপৰপে গৈছো এটা এক্সাম্পল ল'ম এক্সাম্পলটা হাত গম পাই যাবা তোমালোকে মই এটা কালেকশন এটা লৈছো কালেকশন অফ 10 talented students of your class মই এটা কালেকশনটা লৈছো কালেকশনটো কি হয় লৈছো কালেকশন অফ 10 talented students of your class এতিয়া এটো কালেকশনটো সেট হ'ব নে নহয় এটো চাব লাগে
এটা সেট হ'ব হলে কি হ'ব লাগিব ওয়েল ডিফাইন হ'ব লাগিব কালেকশনটো দ্যাট মিন্স কি ওয়েল ডিফাইন মানে কি কালেকশনটো পাৰ্সন টু পাৰ্সন ভেৰি হ'ব লাগিব এতিয়া মই ইয়াত যেটো এক্সাম্পল লৈছো তাত মই কি কৈছো আমি এনে 10 জন ছাত্ৰ ছাত্ৰী ল'ব লাগে যি টেলেন্টেড হয় তোমালোকৰ ক্লাছটো মানে 10 টেলেন্টেড ষ্টুডেন্ট অফ ইয়োৰ ক্লাছ এতিয়া যদি তোমাক মই এই কালেকশনটো তোমাক যদি বনাবলৈ দিও তুমি তোমাৰ ক্লাছটো 10 জন ল'ৰা-ছোৱালীক সিলেক্ট কৰিবা হয়নে আৰু সেট বক এনেকে বেকেটত এনে এটো বেকেট হয় লিখি এটো জানাবা তুমি কি কৰিবা এই কালেকশনটো 10 জন ষ্টুডেন্টক তোমাৰ মতে সিলেক্ট কৰিবা যি কেজনক তুমি ভাবিবা যে টেলেন্টেড বুলি হয় না 10 জন বনাবা ঠিক তেনেকে যদি মই এই কালেকশনটো মই যদি বনাও মই তোমালোকৰ শ্ৰেণী 10 জন ল'ৰা-ছোৱালীক সিলেক্ট কৰিম মোৰ মতে মই যি কেজনক ভাবিম যে এইজন টেলেন্টেড বা তোমাৰ যদি ফ্ৰেণ্ড এগৰাকীক যদি বনাব দিয়া তেওঁ 10 টেলেন্টেড ষ্টুডেন্টক এনেকে লিস্টিং কৰিব ঠিক আছে এতিয়া কথাটো হ'ল এতিয়া যে তুমি যেটো বনাইছিলা কালেকশন বা মই যেটো কালেকশন বনাইছিলো আৰু তোমাৰ ফ্ৰেণ্ড গৰাকীয়ে যেটো কালেকশন বনাইছিলে হেকিটা একে হ'ব জানো অকমা যদি মন কা তোমালোকে গম পাবা হেকিটা একে নহয় কেলে একে নহয় তোমালোকৰ শ্ৰেণীটোত ভাল লৰাকে 10 জন ভাল লৰা তোমাৰ দৃষ্টিত বেলেগ বেলেগ হ'ব পাৰে মোৰ দৃষ্টিটো বেলেগ বেলেগ হ'ব পাৰে বা তোমাৰ ফ্ৰেণ্ডৰ দৃষ্টিটো বেলেগ বেলেগ হ'ব পাৰে কথাটো বুজি পাইছানে বেলেগ বেলেগ হ'ব পাৰে ধৰিলা তুমি যিকিজন লৰাক তুমি বেষ্ট বুলি কৈছা বা টেলেন্টেড বুলি কৈছা মই হেকিজনৰ নকব পাওঁ বা কেজন মানক কলো গুটেখিনি নকব পাওঁ মানে মেচ হোৱা নাই ঠিক তেনেকে তোমাৰ ফ্ৰেণ্ড গৰাকীৰ মতেও তোমালোকৰ শ্ৰেণীটো টেলেন্টেড ষ্টুডেন্ট বেলেগ বেলেগ কথাটো বুজি পাইছানে ধৰিলা তুমি টেলেন্টেড ষ্টুডেন্ট খিনি সিলেক্ট কৰোতে ধৰিলা তুমি অকল ষ্টাডি মানে ক্ৰাইটেৰিয়াটো আছে কোন পঢ়াত ভাল হেকেনেকে ভৰাই দিছা ধৰিলা মই টেলেন্টেড চাওঁতে তাত ষ্টাডিও চাইছো বা আদা কাৰিকুলাম খিনিও চাইছো তেতিয়া মেচ আপ নহব পাৰে মানে নিমিলিব পাৰে বুজি পাইছানে ঠিক তেনেকে তোমাৰ ফ্ৰেণ্ড গৰাকীয়ে বনোৱা কালেকশনটো মোৰ লগত নিমিলিব পাৰে বা তোমাৰ লগত নিমিলিব পাৰে দ্যাট মিন্স পাৰ্সন টু পাৰ্সন ইয়াত তুমি যেটো বনালা বা মই যেটো বনালো তোমাৰ ফ্ৰেণ্ড গৰাকীয়ে যেটো বনালে হেবু পাৰ্সন টু পাৰ্সন এই কালেকশনটো কি হৈছে ভেৰি হোৱা মানে বেলেগ বেলেগ হৈছে চেঞ্জ হৈছে তেন্তে এটো যেটো মই কালেকশন লৈছিলো কালেকশন অফ 10 টেলেন্টেড ষ্টুডেন্ট অফ ইয়োৰ ক্লাছ এটো কি তেন্তে নট সেট কথাটো বুজি পালানে নট সেট তেন্তে এটো এটা কালেকশন হয় কালেকশন হ'ব নোডাত কালেকশন এটা হ'ব তোমাৰটো এটা কালেকশন হ'ব মোৰটো এটা কালেকশন হ'ব তোমাৰ ফ্ৰেণ্ডে বনোৱাটো এটা কালেকশন হ'ব কিন্তু হিহত সেট নহব কেলে সেট নহব কাৰণ কালেকশন অফ 10 টেলেন্টেড ষ্টুডেন্ট ইয়া টেলেন্টেডৰ কাৰণে মই কোনো ক্ৰাইটেৰিয়া বান্ধিয়া নাই এটো টেলেন্টেড তোমাৰ টেলেন্টেডৰ মানে হেইটো ডেফিনেশনটো সকলোৱে বাবে বেলেগ বেলেগ হ'ব পাৰে তুমি যিকিটা ক্ৰাইটেৰিয়াৰ ওপৰত ভিত্তি কৰি 10 জন ছাত্ৰ ছাত্ৰী সিলেক্ট কৰিবা মই হেকিটা ক্ৰাইটেৰিয়াৰ ওপৰত সিলেক্ট নকৰিব পাৰো বুজি পাইছানে তেন্তে এটো এটা সেট নহয় আশা কৰিছো তোমালোকৰ সেটৰ ওপৰত এটা কনসেপ্ট আহিছে যাৰ নাছিলে আৰু তেন্তে ইয়াত যদি মই এটা যদি ৰেষ্ট্ৰিকশনটা লগাই দিওঁ এই ওপৰটোতে এই কালেকশনটোতে যদি মই ৰেষ্ট্ৰিকশনটা লগাই দিওঁ তেতিয়া কি হয় চাবাচোন মই ধৰিলে এনেকৈ লিখিছো কালেকশন অফ 10 students বা ইয়াত টপটো লগাই দিয়া top 10 students of your class according to their performance in the previous exam কি কইলো মই এতিয়া মই তোমালোকৰ ক্লাছটোৱে 10 জন ষ্টুডেন্টক সিলেক্ট কৰিম কিন্তু এবাৰ মোক ক্ৰাইটেৰিয়াটো অলপ বেলেগ ধৰণৰ 10 জন ষ্টুডেন্ট কেনেকে সিলেক্ট কৰিম according to their performance in the previous exam top 10 জন ষ্টুডেন্টক সিলেক্ট কৰিম যি কেজনে আগৰ পৰীক্ষাটোত ভাল কৰিছিল মানে প্ৰথম 10 জনক সিলেক্ট কৰিম আগৰ পৰীক্ষাটো ভাল কৰা এতিয়া যদি তোমাক এই কালেকশনটো যদি মই তোমাক বনাব দিও তুমি কি কৰিবা তুমি ধৰিলা স্কুলৰ যত ৰেকৰ্ড ৰাখে বা যি মানে যত মাৰ্কছবোৰ টুকি ৰাখে তালে যাবা তাৰপা 10 জন ভাল মানে টপ 10 জনক মানে লিখি লবা যদি মোক বনাবলৈ কয় মই একেটাই কৰিম হে 10 জন লাকে ভাম বা তোমাৰ ফ্ৰেণ্ড গৰাকীক যদি এই কালেকশনটো বনাব দিও ফ্ৰেণ্ড গৰাকী হে 10 জন লাই ভাব ইয়াত এবাৰ 10 জন লা বেলেগ বেলেগ হ'ব জানো ইয়াত 10 জন লা বেলেগ বেলেগ নহয় কাৰণ ইয়াত মই এবাৰ ৰেষ্ট্ৰিকশন বানিলো কালেকশন অফ টপ 10 students of your class according to their performance মানে হিয়তৰ পাৰফরম্যান্সৰ ওপৰত ভিত্তি কৰি কোনটো পাৰফরম্যান্স ইন দা প্ৰিভিয়াস এক্সাম তেন্তে এইটো এটা কি হ'ব সেট হ'ব কেলে সেট হ'ব কাৰণ এই কালেকশনটো পাৰ্সন টু পাৰ্সন ভেৰি নকৰে আশা কৰিছো তোমালোকে কোনবোৰ সেট হ'ব
কোনবোৰ সেট নহয় তোমালোকৰ এটা কনসেপ্ট এটা আহিলে এইবোৰ বিষয় অলৰেডি তোমালোকে 11ত পঢ়ি আহিছা এটা তাতে তোমালোকক মই দুটামান পটাপট এক্সাম্পল দি গৈছো তোমালোকে ভাবিবাচোন সেট হয় নে নহয় প্ৰথমটো লিখিছো বেষ্ট 3 ক্ৰিকেট প্লেয়াৰ অফ ইণ্ডিয়া এইটো সেট হয় নে ইণ্ডিয়া তিনিজন বেষ্ট কিবা ইণ্ডিয়া তিনিজন বেষ্ট ক্ৰিকেট প্লেয়াৰ এতিয়া এই বেষ্ট শব্দটো তোমাৰ দৃষ্টিটো বেলেগ হ'ব পাৰে মোৰ দৃষ্টিটো বেলেগ হ'ব পাৰে মই এতিয়া বেলেগ বেলেগ তিনজনক বেষ্ট বুলি ক'ব পাৰো ধৰি লোৱা ধোনিক ক'লো ধৰি লোৱা কোহলিক ক'লো ধৰি লোৱা ৰোহিত শৰ্মা ক'লো তোমাৰ মতে বেলেগ বেলেগ হ'ব পাৰে ধৰি লোৱা ধোনিক ক'লা ৰবীন্দ্ৰ জাদেজাক ক'লা ধৰি লোৱা তুমি হাৰ্দিক পাণ্ডিয়াক ক'লা তেন্তে কালেকশ্যনটো একে নহ'ব ইয়াত এটা দুটা এলিমেণ্ট মেচ হ'ব পাৰে সেইটো লগত কথা নহয় গোটেই কালেকশ্যনটো সেম হ'ব লাগিব সেইটো মন কৰিবা কালেকশ্যনটো একে নহ'ব বা তোমাৰ ফ্ৰেণ্ডগৰাকীক যদি বনাব দিওঁ তেওঁ বেলেগ বনাব ডেট মিনছ এইটো এটা সেট নহয় এইটো এটা কালেকশ্যন হ'ব বাট নট সেট ইয়াত কোনো ICC ৰেংকিঙৰ কথা কোৱা নাই দেই যদি ICC ৰেংকিং লগাই দিওঁ তেতিয়া হৈ যাব মানে ৰেংকিঙত যিকেইজন টপ মই ইয়াত কোনো ICC ৰেংকিং কোৱা নাই বেষ্ট 3 ক্ৰিকেট প্লেয়াৰ অফ ইণ্ডিয়া তেন্তে এইটো সেট নহয় যদি মই এইটো লওঁ কালেকশ্যন অফ ভাৱেলছ এইটো সেট হ'বনে ভাৱেলছ বুলি তোমাক ভাৱেলছৰ কালেকশ্যনটো বনাব ক'লে তুমি কি বুলি লিখিবা AEIOU যদি মোক বনাব কোৱা মই এইটোৱে লিখিম তোমাৰ ফ্ৰেণ্ডগৰাকী বনাব দিলে তুমি সেইগৰাকী এইটোৱে লিখিব বা তুমি ইয়াৰ পৰা গৈ আমেৰিকাত ধৰিলা মানুহ এজনক কালেকশ্যন এটা বনাব দিছা তুমি আপুনি ভাৱেলৰ কালেকশ্যনটো বনাওক তেওঁ কিবা বেলেগ লিখিব নি নিলিখে ভাৱেল মানে ফিক্স আৰু তেন্তে এই কালেকশ্যনটো পাৰ্চন টু পাৰ্চন ভেৰি নহয় তেন্তে এইটো সেট হ'ব নাই এইটো সেট হ'ব আশা কৰিছোঁ এইটো বুজি পাইছা মই ইমান সেটৰ বিষয়ে কৈ নাথাকোঁ এইবোৰ বিষয়ে ইতিমধ্যে তোমালোকে পঢ়ি আহিছিলা এতিয়া আমি যোৱাবাৰ 11ত এটা বস্তু পঢ়িছিলোঁ এই চিনডাল পঢ়িছিলোঁ এই চিনডাল মানে কি আছিলে বিলংছ টু ধৰি লোৱা মই এটা সেটৰ সহায়ত কথাটো বুজাইছোঁ ধৰি লোৱা নোট হিচাপে লিখি ল'বা ধৰি লোৱা এটা সেট লৈছোঁ 1 2 3 সেট এটা কেনেকৈ ব্ৰেকেটৰ সহায়ত লিখে জানা নহয় আৰু এইবোৰ তাৰ মেম্বাৰবোৰ বা সেটটো এলিমেণ্টবোৰ আৰু সেটটো কিহে ৰিপ্ৰেজেণ্ট কৰিছোঁ A বুলি ৰিপ্ৰেজেণ্ট কৰিছোঁ এতিয়া এই সেটটো মেম্বাৰবোৰ কি 1 2 3 হয়নে নহয় এতিয়া সেইখিনিকে যদি মই মেথছৰ ভাষাত কওঁ কেনেকৈ ক'ব পাৰিম 1 বিলংছ টু A ডেট মিনছ 1টো এই A নামৰ সেটটোত আছে কথাটো বুজি পালানে ঠিক তেনেকৈ 2 বিলংছ টু A 2 এলিমেণ্টটো A সেটটোত আছে নাই আছে 2 বিলংছ টু A কিন্তু মই যদি কওঁ 5 এলিমেণ্টটো A সেটটোত আছে নি নাই তেন্তে 5 এইটো কি হ'ব A বিলংছ টু চিনডাল দি কাটি দিম মানে 5 ডজ নট বিলংছ টু A আশা কৰিছোঁ এইটো বুজি পালা এইটো 11টো আছিলে এই চিনডাল মনত ৰাখিবা তেন্তে এই চিনডালে কি বুজায় বিলংছ টু মানে মেম্বাৰবোৰ সেটটোত আছে নাই বুজাবলৈ এইটো আমি ইউজ কৰিম এটা নেক্সট আৰু এটা বস্তু পঢ়িছিলা তোমালোকে ৰিপ্ৰেজেণ্টেশ্যন অফ সেট পঢ়িছিলা 11ত ৰিপ্ৰেজেণ্টেশ্যন অফ সেট প্ৰথমটো আছে ৰোষ্টাৰ মই একো ডেফিনেশ্যন নিলিখাওঁ জাষ্ট কথাটো বুজাই দিম ডেফিনেশ্যন দৰকাৰ নহয় টেবুলাৰ ফৰ্ম ৰোষ্টাৰ ফৰ্মৰ টেবুলাৰ ফৰ্ম মানে কি ধৰি লোৱা তুমি সেটটো এলিমেণ্টখিনিক যদি জাষ্ট লিষ্টিং কৰি দিয়া মানে লিখি দিয়া সেইটো ক'ব ৰোষ্টাৰ বা টেবুলাৰ ফৰ্ম ধৰি লোৱা মই তোমাক এটা সেট লিখিব কৈছোঁ এই কালেকশ্যন অফ ভাৱেলটো লিখিব কৈছোঁ ধৰি লোৱা তোমাক মই কি লিখিব কৈছোঁ এক্সাম্পল কালেকশ্যন অফ ভাৱেলটো লিখিব কৈছোঁ তুমি কি যদিহে এনেকৈ ডাইৰেক্ট লিখি দিয়া AEIOU তুমি কি কৰিলা মই কোৱা সেটটো এলিমেণ্টখিনিক জাষ্ট লিষ্টিং কৰি দিলা মানে লিখি দিলা তেন্তে এইটো কি হ'ব কি ফৰ্মত হ'ব এইটো কি ফৰ্ম বুলি ক'ব ৰোষ্টাৰ ফৰ্ম বা টেবুলাৰ ফৰ্ম বুলি ক'ব বুজি পালানে এইটো কি হয় সেট অফ ভাৱেলছ মই তোমাক কি কৈছিলোঁ সেট অফ ভাৱেলছটো লিখিব কৈছিলোঁ মানে ভাৱেলছৰ সেটটো লিখিব কৈছিলোঁ আৰু তুমি ধৰি লোৱা এই তাৰ সেটটোৰ এলিমেণ্টখিনিক ডাইৰেক্ট লিখি দিলা লিষ্টিং কৰি দিলা কি আছে AEIOU আৰু এইডাল ব্ৰেকেটডাল দিব লাগিব জানাই আৰু কালি ব্ৰেকেট বুলি কয় চাগে কালি ব্ৰেকেট আৰু এলিমেণ্টবোৰ কমা দি সেইটোও জানা তেন্তে এইটো কি ফৰ্মত লিখা বুলি ক'ম আমি তেন্তে ৰোষ্টাৰ ফৰ্ম বা টেবুলাৰ ফৰ্ম ইয়াৰ আৰু এটা ফৰ্ম আছিলে বা ৰিপ্ৰেজেণ্টেশ্যনৰ আৰু এটা হেৰি মেথড আছিলে সেট বিল্ডাৰ ফৰ্ম ইয়াত আমি কি কৰিম ইয়াত আমি সেটটো ডাইৰেক্ট নিলিখোঁ এনেকৈ ডাইৰেক্ট এলিমেণ্টখিনিক লিষ্টিং কৰি নিদিওঁ ইয়াত অকণমান ইনডাইৰেক্টলি লিখিম ইনডাইৰেক্টলি মানে অকণমান ডেফিনেশ্যনৰ সহায়ত লিখিম ধৰি লোৱা মই এইটোৱে লিখিব লাগে সেট অফ ভাৱেলছটোৱে লিখিব লাগে কেনেকৈ লিখিম ধৰি লোৱা মই সেটটোকে A নামে ধৰি লৈছোঁ
ঠিক আছে সেটুক ইয়াতো এই বুলি ধৰি ল'ব পাৰা এই নামে ধৰি লৈছোঁ আৰু মই ইয়াত ডাইৰেক্টে এলিমেণ্টখিনি লিষ্টিং কৰি নিদিওঁ যদি ডাইৰেক্ট এলিমেণ্টখিনি লিষ্টিং কৰি দিয়া সেইটো কি হৈ যাব ৰ'ষ্টাৰ বা টেবুলাৰ ফৰ্ম হৈ যাব ধৰি লোৱা মই ইয়াত এটা ভেৰিয়েবলৰ সহায় লৈছোঁ ধৰি লোৱা ভেৰিয়েবলটো এক্স ধৰি লোৱা মানে এই ছেটটোত মানে এই নামৰ ছেটটোত এক্স ভেৰিয়েবলবোৰ আছে কি ভেৰিয়েবলবোৰ আছে এক্স আৰু এইডাল হ'ল ছাচ ডেট এক্স ইজ এ ভাৱেল ইন ইংলিছ এলফাবেট এইডালক কি বুলি কোৱা হয় ছাচ ডেট এতিয়া অকণমান বুজিবলৈ চেষ্টা কৰা এই ছেটটোত এনেকুৱা এলিমেণ্টবোৰ আছে বা এনেকুৱা এক্স এলিমেণ্টবোৰ আছে এক্সটো কেনেকুৱা হ'ব ইংলিছ এলফাবেটৰ ভাৱেল হ'ব তেন্তে এক্স কি হ'ব এ হ'ব ই হ'ব আই হ'ব অ' হ'ব ইউ হ'ব কথাটো বুজি পালানে ইয়াত খালি ডাইৰেক্টকৈ লিখি দিয়া নাই আমি ডেফিনেশ্যনৰ সহায়ত লিখিছোঁ ইনডাইৰেক্টলি লিখিছোঁ তেন্তে এইটোক কি বুলি কয় তেন্তে ছেট বিল্ডাৰ ফৰ্ম বুলি কয় আৰু মষ্টলি কুৱেশ্যনবোৰত এনেকৈ পাবা এতিয়া তোমালোকৰ যিটো ৰিলেশ্যন পঢ়িবা তাতো মষ্টলি এই ফৰ্মটো বেছি ইউজ কৰিব ছেট বিল্ডাৰ ফৰ্মত সদায় মন কৰিবা এলিমেণ্টখিনিক ডাইৰেক্টকৈ লিষ্ট কৰি নিদিয়ে তুমি নিজে বুজিব লাগিব এই ছেটটোত কেইখিনি এলিমেণ্ট সোমাব পাৰে সেইটো আইডিয়া নিজে থাকিব লাগিব এতিয়া তুমি পঢ়াৰ লগে লগে গম পাব লাগিব ইয়াত এক্স এলিমেণ্টখিনি সোমাব এক্স কেনেকুৱা হ'ব ইংলিছ এলফাবেটৰ ভাৱেলখিনি হ'ব এতিয়া তোমাৰ নিজৰ মনলৈ নিজে আইডিয়া আহি যাব এইকেইটা হ'ব ঠিক আছে ইয়াত এই লেচনটো তেন্তে ছেটবুক মষ্টলি এই ছেট বিল্ডাৰ ফৰ্মতে লিখা থাকিব অ'কে এইডোখৰলৈকে বুজি পালা বুলি ভাবিছোঁ তেন্তে মই ছেট আৰু ইমান কৈ নাথাকোঁ আৰু ছেট তোমালোকৰ ক্লিয়াৰ হৈছে চাগে আৰু যদি ছেট তোমালোকৰ আৰু খেলি মেলি লাগি আছে বা তোমালোকে 11ত একদমেই নিশিকিলা তেন্তে মোৰ ছেটৰ ওপৰত 11ৰ ভিডিঅ' বনোৱা আছে 11ৰ যিটো ছেট চেপ্টাৰ তাৰ ভিডিঅ' বনোৱা আছে সেই ভিডিঅ'টো চাই ল'ব পাৰা প্লেলিষ্ট বা ক'ৰবাত ভিডিঅ' ছেকশ্যনত যাবা বিচাৰিলে পাই যাবা সেই ভিডিঅ'ত তাত একদম 11ৰ ছেট মানে 11ৰ যিহেতু বেছিকৰ পৰা পঢ়াইছোঁ এতিয়া মই তোমালোকে যিহেতু 11ত পঢ়ি আহিছা কাৰণে জাষ্ট কথাখিনিয়ে ক'লোঁ হ'লেও ইমান ডোখৰলৈকে লিখি লোৱা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি লিখা যদি এতিয়া আমি তোমালোকৰ এই লেচনটোলৈ সোমাম তোমালোকৰ লেচনটোৰ নাম কি আছিলে তেন্তে ৰিলেশ্যনছ এণ্ড ফাংচন এতিয়াও মেইন ডাইৰেক্টকৈ নোসোমাব আমি প্ৰথমতে সৰু সুৰা টাৰ্ম কেইটামান পঢ়িম প্ৰথম টাৰ্মটো হৈছে অৰ্ডাৰ্ড পেয়াৰ অৰ্ডাৰ্ড পেয়াৰ মানে কি বস্তু ধৰি লোৱা তুমি দুটা এলিমেণ্ট লৈছা আৰু এলিমেণ্টকেইটা কমা সহায়ত লিখি দিছা আৰু বেকেটে ক্ল'জ কৰি দিছা সেইটোৱে কি অৰ্ডাৰ্ড পেয়াৰ মই কি ক'লোঁ বুজি পালানে এ পেয়াৰ অফ এলিমেণ্টছ লিষ্টেড ইন এ স্পেচিফিক অৰ্ডাৰ এণ্ড ছিপাৰেটেড বাই কমা আমি এলিমেণ্টকেইটা কিহে ছিপাৰেট কৰিম কমা দ্বাৰা ছিপাৰেট কৰিম আৰু বেকেটৰ ভিতৰত থাকিব ধৰি লোৱা এনেকুৱা ধৰণৰবোৰ এ কমা বি তোমালোকে যে 10ত বা 9ত যিবোৰ বিন্দুবোৰ লিখিছিলা কাৰ্টেজীয় সমতলত সেইবোৰ এক প্ৰকাৰ অৰ্ডাৰ্ড পেয়াৰ বুলি ক'ব পাৰা তেন্তে ইয়াত কেইটা এলিমেণ্ট আছে দুটা এ আৰু বি এই এলিমেণ্টকেইটাক মই কমা দ্বাৰা ছিপাৰেট কৰি দিছোঁ আৰু বেকেটৰ ভিতৰত এইকেইটা লিষ্টিং কৰি দিছোঁ তেন্তে এইটো কি এটা অৰ্ডাৰ্ড পেয়াৰ ঠিক তেনেকৈ এইটো হ'ব পাৰে 2,3টো এটা অৰ্ডাৰ্ড পেয়াৰ হ'ব পাৰে ঠিক তেনেকৈ x, y টো এটা অৰ্ডাৰ্ড পেয়াৰ হ'ব পাৰে ডেট মিনছ অৰ্ডাৰ্ড পেয়াৰ মানে কি এ পেয়াৰ অফ এলিমেণ্টছ লিষ্টেড ইন এ স্পেচিফিক অৰ্ডাৰ ছিপাৰেটেড বাই কমা এণ্ড এনক্ল'জিং বাই বেকেট বুজি পালা এইবোৰ ডেফিনেশ্যন দৰকাৰ নাই অৰ্ডাৰ্ড পেয়াৰ জাষ্ট কি বস্তু বুজি পাই লোৱা অৰ্ডাৰ্ড পেয়াৰ কি এনেকুৱা ধৰি লোৱা দুটা এলিমেণ্টক কমা দ্বাৰা আৰু বেকেটৰ ভিতৰত ভৰাই দিম মানে ধৰি লোৱা 10ত যিবোৰ স্থানাংক জ্যামিতিত মানে ক'ৰ্ডিনেট জ্যামিতিত যিবোৰ পইণ্টবোৰ পঢ়িছিলা বিন্দুবোৰ পঢ়িছিলা সেইবোৰ এক প্ৰকাৰ অৰ্ডাৰ্ড পেয়াৰ হয়নে নহয় হয় তেন্তে এইকেইটা লিখি ল'লে তুমি গম পাই যাবা অৰ্ডাৰ্ড পেয়াৰ মানে কি বস্তু নেক্সট আহিলে কালাৰটো বেলেগ ল'ম ইকুৱেলিটি অফ অৰ্ডাৰ্ড পেয়াৰ আৰু দুটা অৰ্ডাৰ্ড পেয়াৰ ধৰি লোৱা তোমাক দিয়া আছে সেই অৰ্ডাৰ্ড পেয়াৰকেইটাক তুমি কেতিয়া ইকুৱেল হোৱা বুলি ক'বা টু অৰ্ডাৰ্ড এইবোৰ বেছিক কথা বেছিকবোৰ ক্লিয়াৰ নহ'লে এই লেচনবোৰ পঢ়িবলৈ দিগদাৰ হয় বুজি পালা এইবোৰ তোমালোকৰ একদম সৰু সৰু কথা নিচিনা লাগিছে কিন্তু এইবোৰ কথাই বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে পিয়'ৰ মেথমেটিক্সত সেইটোৱে তোমাৰ যিমান বেছিক ষ্ট্ৰং হ'ব তোমাৰ বস্তুবোৰ পঢ়ি ভাল লাগিব টু অৰ্ডাৰ্ড পেয়াৰ্ছ A1, B1 and A2, B2 are equal if মই দুটা অৰ্ডাৰ পেয়াৰ লৈছোঁ প্ৰথম অৰ্ডাৰ পেয়াৰটোৰ এলিমেণ্ট আছে A1 আৰু B1 দ্বিতীয় অৰ্ডাৰ পেয়াৰটোত এলিমেণ্ট আছে A2 B2
এইকেইটা ইকুৱেল বুলি কেতিয়া ক'ব প্ৰথমটোৰ লগত প্ৰথমটো সমান হ'ব লাগিব আৰু দ্বিতীয়টোৰ লগত দ্বিতীয়টো সমান হ'ব লাগিব অবিয়াছ কথা a1 কাৰ লগত সমান হ'ব লাগিব এইটোৰ লগত যদি ইকুৱেল সমান হয় এইটোৰ লগত এণ্ড আৰু b2 কাৰ লগত সমান হ'ব লাগিব b2 লগত তেতিয়া আমি a অৰ্ডাৰ পেয়াৰ দুটা যেকেইটা অৰ্ডাৰ পেয়াৰ মই লিখিছোঁ সেইকেইটাক মই ইকুৱেল অৰ্ডাৰ পেয়াৰ বুলি ক'ব পাৰিম বা ইকুৱেল বা সমান অৰ্ডাৰ পেয়াৰ বুলি ক'ব পাৰিম বুজি পালা প্ৰথমটোৰ লগত প্ৰথমটো সমান হ'ব সদায় আৰু দ্বিতীয়টোৰ লগত দ্বিতীয়টো সমান হ'ব নেক্সট কাৰ্টেছিয়ান প্ৰডাক্ট এইটো তোমালোকে 11ত পঢ়িছিলা চাগে পঢ়িছিলা ছেকেণ্ড চেপ্টাৰত আছিলে কাৰ্টেছিয়ান প্ৰডাক্ট অফ এইটো কষ্ট প্ৰডাক্ট বুলি কয় কাৰ্টেজীয় গুণফল সংহতিৰ কাৰ্টেজীয় গুণফল অসমীয়াত যদি কোৱা সংহতিৰ কাৰ্টেজীয় গুণফল মানে কি বস্তু চা মই এইটো ডেফিনেশ্যন বুজোৱাৰ আগতে জাষ্ট কথাখিনি কৈ লৈছোঁ ধৰি লোৱা তোমাৰ গুৰিত এটা ছেট আছে ছেটটোত মেম্বাৰ আছে ধৰি লোৱা 1 আৰু 2 আৰু এটা ছেট আছে ধৰি লোৱা এই ছেটটো মই নাম দিছোঁ A আৰু এটা ছেট আছে ধৰি লোৱা সেই ছেটটোক নাম দিছোঁ B আৰু তাত এলিমেণ্ট আছে ধৰি লোৱা A B C তেন্তে ইয়াক কাৰ্টেছিয়ান প্ৰডাক্টটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰে এনেকৈ A cos B হিচাপে ৰিপ্ৰেজেণ্ট কৰে যদিহে তুমি A পৰা B লৈ যোৱা ঠিক আছে এইটো কেনেকৈ হ'ব চোৱা প্ৰথমটোৰ লগত মেপ হ'ব প্ৰথম এলিমেণ্টটো প্ৰথমটোৰ লগত মেপ হ'ব এটা অৰ্ডাৰ পেয়াৰ সেইটো পাম মানে এটা অৰ্ডাৰ পেয়াৰ কি হ'ব 1, A সদায় ইয়াৰ পৰা যাব এইটো ডোমেইন বুলি কয় সেইটো মই ক'ম বা পাছত ঠিক তেনেকৈ এতিয়া প্ৰথমটো দ্বিতীয়টোৰ লগতো মেপ হ'ব মানে কি হ'ব নেক্সট কি হ'ব কমা দি লিখিম 1, B ঠিক তেনেকৈ A1টো তৃতীয়টোৰ লগতো মেপ হ'ব ডেট মিনছ কি লিখিম তেন্তে নেক্সট কি হ'ব 1, C ঠিক তেনেকৈ আমি 2টো প্ৰথমটোৰ লগত মেপ হ'ব ডেট মিনছ কি হ'ব 2, A ঠিক তেনেকৈ আমি ক'ব পাৰিম 2টো B লগতো মেপ হ'ব 2, B ঠিক তেনেকৈ আমি ক'ব পাৰিম 2টো C লগতো মেপ হ'ব ডেট মিনছ 2, C আৰু এইখিনিক যদি মই ছেট হিচাপে লিখি দিওঁ কথাটো বুজি পালানে এই মেপিংখিনিকে যদি মই ছেট হিচাপে লিখি দিওঁ এইটোকে কি বুলি কয় কাৰ্টেছিয়ান প্ৰডাক্ট বুলি কয় আশা কৰিছোঁ বুজি পালা প্ৰথম ইয়াত দুটা ছেট লৈছিলোঁ প্ৰথম ছেটত এলিমেণ্ট আছিলে 1 আৰু 2 দ্বিতীয় ছেটত এলিমেণ্ট আছিলে A B C এতিয়া মই ধৰি লৈছোঁ A লগত 1 A লগত মেপিং কৰিছে তেন্তে প্ৰথম অৰ্ডাৰ পেয়াৰটো 1, A লিখিলোঁ ঠিক তেনেকৈ 1 B লগতো মেপ কৰিছে মানে প্ৰত্যেকে প্ৰত্যেকৰ লগত কৰিব বুজি পালা প্ৰথম ছেটটো প্ৰত্যেকটো এলিমেণ্টে ইটো ছেটৰ প্ৰত্যেকৰ লগত কৰিব 1 B লগত কৰিলে তেন্তে দ্বিতীয় অৰ্ডাৰ পেয়াৰটো কি হ'ব 1, B 1 C লগত কৰিলে তৃতীয় অৰ্ডাৰ পেয়াৰটো কি হ'ব 1, C আৰু ঠিক তেনেকৈ 2 A লগত কৰিলে 2, A 2 B লগত কৰিব 2, B আৰু 2 C লগত কৰিব 2, C এইখিনিকে যদি মই ছেট হিচাপে লিখি দিওঁ তেন্তে এইটোকে কি বুলি ক'ব কাৰ্টেছিয়ান প্ৰডাক্ট ক'ৰ পৰা ফ্ৰম A to B A নামৰ ছেটটোৰ পৰা B নামৰ ছেটটোলৈ ঠিক আছে এইটো ৰিপ্ৰেজেণ্ট কৰে A cross B তোমালোকক লিখাই দিম বাৰু এইডোখৰলৈকে নোট কৰি লোৱা তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ সদায় এক্সাম্পলৰ সহায়ত বুজাবলৈ সুবিধা বা মনত ৰাখিবলৈ বা বুজিবলৈ সহজ সেইকাৰণে মই ডেফিনেশ্যনটো কোৱাৰ আগতে এটা এক্সাম্পল দি লৈছোঁ কেনেকুৱা ধৰণৰ হ'ব পাৰে কাৰ্টেছিয়ান প্ৰডাক্ট মানে কি আশা কৰিছোঁ বুজি পালা এতিয়া আমি আৰু ইয়াৰ ডিটেইলছত চাম বস্তুবোৰ ডিটেইলছত মানে ইয়াৰ কি মেথমেটিকেলি আমি কি বুলি ক'ব পাৰোঁ লেট A and B be two non-empty set আমি ধৰি লোৱা দুটা নন এমটি ছেট লৈছোঁ নন এমটি ছেট মানে তাত এলিমেণ্ট মাষ্ট বি থাকিবই লাগিব খালী ছেট হ'ব নোৱাৰে ইয়াত যে যেনে যিকেইটা ছেট লৈছিলোঁ সেই ছেটকেইটা কেতিয়া খালী হ'ব নোৱাৰে মানে প্ৰত্যেক দুটা ছেটত এটা হ'লেও এলিমেণ্ট থাকিবই লাগিব লেট A and B be two non-empty sets okay the set of full stop দি লিখিবা the set of all ordered pair A, B such that A belongs to small a belongs to A and B belongs to B is called Cartesian product কাৰণ মই ডেফিনেশ্যন লিখি দিয়া কাৰণটো কি বৰ্ডত কেতিয়াবা ডেফিনেশ্যন সুধিব পাৰে এক নম্বৰ কাৰণে ইমান চান্স নাথাকে বাৰু ডেফিনেশ্যন সোধা হ'লেও
A and B জাস্ট মই কোৱা কথাখিনিকে মেথমেটিক্যালি ইয়াত লিখিছে আৰু কি লিখিছে A and B দুটা নন এম্পটি সেট মানে এটা হলো এলিমেন্ট থাকিব কেতিয়া খালি হ'ব নোৱাৰে হেতু বুজি পালো তেতিয়া কি হ'ব দা সেট অফ অল অৰ্ডাৰ পেয়াৰ্স AB মানে তেতিয়া প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ ধৰিলা AB যদি মই সেট হিচাপে লওঁ আৰু AB অৰ্ডাৰ পেয়াৰটো কেনেকুৱা হ'ব লাগিব প্ৰথম এলিমেন্টটো প্ৰথম সেটটো অন্তৰ্গত হ'ব লাগিব দ্বিতীয় এলিমেন্টটো দ্বিতীয় সেটটো অন্তৰ্গত হ'ব লাগিব হেখিনি হৈছে ইয়াত হয় নে নহয় প্ৰথমটো মানে ইয়াতে চোৱা এইবোৰ এটা অৰ্ডাৰ পেয়াৰ হয়নে অৰ্ডাৰ পেয়াৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা এইগিটা এটা অৰ্ডাৰ পেয়াৰ ছটা অৰ্ডাৰ পেয়াৰ আছে তেতিয়া হেগিটা মই এটা সেট হিচাপে লিখিছো তেতিয়া হেতুকে কি বুলি ক'ব কাৰ্টেছিয়ান প্ৰডাক্ট বুলি ক'ব আৰু তাৰ কাৰণে কন্ডিশনটো কি দিলে A belongs to A that means প্ৰথম এলিমেন্টটো প্ৰথম সেটটো হ'ব লাগিব আৰু দ্বিতীয় এলিমেন্টটো দ্বিতীয় সেটটো হ'ব লাগিব হৈছে না হৈছে 1 টো প্ৰথম সেটটো ঠিক তেনেকৈ A টো দ্বিতীয় সেটটো ঠিক তেনেকৈ ইয়াত 1 টো প্ৰথম সেটটো B টো দ্বিতীয় সেটটো কথাটো বুজি পালানে মানে প্ৰথম এলিমেন্টটো যিটো সেটৰ পৰা যোৱা হেতু এলিমেন্ট সেট হ'ব লাগিব আৰু দ্বিতীয় এলিমেন্টটো যিটো সেটলৈ যোৱা তুমি হেতু সেটৰ অন্তৰ্গত হ'ব লাগিব ডেফিনেশনটো হেতুৱে ক'লে জাস্ট let A and B two non empty set A আৰু B সেট গিটা কেনেকুৱা হ'ব লাগিব নন এম্পটি হ'ব লাগিব তেতিয়া the set of all ordered pairs A, B such that A belongs to A and B belongs to B belongs to মানে থকা মই অথনি কৈ আহিছো is called Cartesian product of A and B তেন্তে এটো কেনেকৈ ডিনোট কৰে এনে ক্ৰস হিচাপে বা এটো তেন্তে কি বুলি কয় ক্ৰস প্ৰডাক্ট বুলি কয় দেই ক্ৰস প্ৰডাক্ট বুলি কয় it is denoted by A cos B যদিহে তুমি A সেটটো পৰা B cos লৈ যোৱা তেতিয়া কি লিখিব লাগিব A cos B যদিহে তুমি B পৰা A লৈ আহিলা তেনেকুৱা হয় তেতিয়া B cos A লিখে is denoted by A cos B হেতুকে মই কোৱা কথাটোকে যদি মেথছ ভাষাত লিখো মানে A cos B মিনিংটো কি A cos B এটা সেট হ'ব A cos B কাৰ্টেছিয়ান প্ৰডাক্টটো কি হ'ব এটা সেট হ'ব সেটটোত এনেকুৱা অৰ্ডাৰ পেয়াৰবোৰ থাকিব ধৰিলা A, B এনেকুৱা অৰ্ডাৰ পেয়াৰবোৰ থাকিব such that A belongs to A হ'ব and B belongs to B হ'ব মানে যদি মই সৰল ভাষাত ক'বলৈ যাওঁ কাৰ্টেছিয়ান প্ৰডাক্ট কি হয় একো নহয় বাকি একো নহয় এটা এক প্ৰকাৰ সেট হয় কাৰ্টেছিয়ান প্ৰডাক্ট কি হয় এক প্ৰকাৰ সেট হয় য'ত অৰ্ডাৰ পেয়াৰ কিছুমান সোমাই থাকিব ধৰিলা A B টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ সোমাই আছে য'ত such that কন্ডিশনটো কি হ'ব লাগিব প্ৰথম এলিমেন্টটো প্ৰথম সেটটো অন্তৰ্গত হ'ব লাগিব আৰু দ্বিতীয় এলিমেন্টটো দ্বিতীয় সেটটো অন্তৰ্গত হ'ব লাগিব ঠিক আছে মানে এটো আমি কি ফৰ্মত লিখিলো বা রোস্টার নে সেট বিল্ডার ফর্ম আমি সেট বিল্ডার ফর্মত লিখিছো কারণ ডেফিনেশন লিখিছো ইয়াত আমি ডাইরেক্ট মেম্বারটো ডাইরেক্ট লিখি দিয়া নাই কিন্তু এটো কি ফর্ম এটো টেবুলার ফর্ম বা রোস্টার ফর্ম কাদিয়ান আমি এলিমেন্টবোৰ ডাইরেক্ট লিখি দিলো ওকে তেন্তে এটো মনত ৰাখিবা তেন্তে A cos B মানে কি তেন্তে A cos B এটা সেট য'ত A B অৰ্ডাৰ পেয়াৰবোৰ সোমাব আৰু A B অৰ্ডাৰ পেয়াৰবোৰ কেনেকুৱা হ'ব লাগিব যাৰ প্ৰথম এলিমেন্টটো প্ৰথম সেটটো অন্তৰ্গত হ'ব লাগিব আৰু দ্বিতীয় এলিমেন্টটো দ্বিতীয় সেটটো অন্তৰ্গত হ'ব লাগিব ওকে তেন্তে B cos A টো তা উল্টাটো হ'ব B cos A দুলা ইয়াত অৰ্ডাৰ পেয়াৰবোৰ কেনেকুৱা থাকিব B, A বোৰ থাকিব যাতে B belongs to B প্ৰথম এলিমেন্টটো প্ৰথম সেটটো হ'ব লাগিব and A belongs to A ঠিক আছে আশা কৰিছো এটো হলে বুজি পালা এটা মই আৰু এটা एग्जांपल সহায়ত মই তোমালোকক এই অলৰেডি एग्जांपल দিলুৱে বাও হলো আৰু এটা एग्जांपल সহায়ত কথাখিনি আকৌ এবাৰ লিখাই দিছো তোমালোকক মই অকমান স্লোৱে যাম বাও কাৰণ এবোৰ অকমান পাছলৈ গৈ পেলাই অকমান স্পিড হে কৰিম কাৰণ এতিয়া বিগিনিংত অকমান স্লোৱে যাম তোমালোকৰ যদি কাবা বেছি স্লো হয় তোমালোকে স্পিডটো বঢ়ালে বাও অকমান মই সবকে অকমান ফলো কৰি যাম যে স্লোৱে যাম আৰু হলো ইমান স্লো না যাম মই দুটা সেট লৈছো ধৰিলা if A is equal to 1 2 3 A নামৰ সেটটোত এলিমেন্ট তিনটা লৈছো A 1 2 3 আৰু এটা সেট লৈছো B নামৰ সেটটোত লৈছো এলিমেন্ট x, y তেন্তে আমি কাৰ্টেছিয়ান প্ৰডাক্ট A cos B টো লিখিব লাগে কেনেকৈ লিখিম ভিডিওটো পজ কৰা নিজে বা চেষ্টা কৰা মেথছত যিমান নিজে চেষ্টা কৰিবা তেতিয়াহে তোমালোকৰ কথাবোৰ আগবাঢ়িব ভিডিওটো পজ কৰা নিজে বা চেষ্টা কৰা এইটো মতে হয়নে আমি A নামৰ সেটটোত কি এলিমেন্ট লৈছো 1 2 3 B নামৰ সেটটোত কি এলিমেন্ট লৈছো x, y to B
তেন্তে আমি প্ৰথম কি লিখিব লাগে a cos b তেন্তে a পৰা যাব ক'লৈ যাব b লৈ যাব তেন্তে a প্ৰত্যেকটো এলিমেণ্ট মেপিং হ'ব লাগিব প্ৰথম 1 কাৰ লগত হ'ব x ৰ লগত হ'ব মানে প্ৰথম অৰ্ডাৰ পেয়াৰটো কি আহিব 1, x আহিব ঠিক তেনেকৈ দ্বিতীয় অৰ্ডাৰ পেয়াৰটো কি আহিব 1 কাৰ লগত মেপিং হ'ব y লগত হ'ব দ্বিতীয় অৰ্ডাৰ পেয়াৰটো কি আহিব তেন্তে 1, y আহিব এতিয়া 1 আৰু মেপিং হ'বলৈ আৰু নাই আৰু এবাৰ 2 লৈ আহা 2 কাৰ লগত হ'ব x ৰ লগত হ'ব মানে এটা নেক্সট অৰ্ডাৰ পেয়াৰটো হ'ব 2, x ঠিক তেনেকৈ 2 কাৰ লগত হ'ব y লগতো হ'ব 2, y হ'ব ঠিক তেনেকৈ 3 কাৰ লগত হ'ব 3, x ৰ লগত হ'ব ঠিক তেনেকৈ 3, y লগত হ'ব আৰু এইখিনিক সেট হিচাপে লিখিব লাগিব যেতিয়া ইয়াত কালি বেকেৰে বন্ধ কৰিব লাগিব তেন্তে a cos b এইটো হ'ল যদি মই তোমালোকক কম b cos a টো লিখা b cos a টো কি হ'ব বাৰু ক'ৰ পৰা আহিব বা b পৰা আহিব ক'লৈ আহিব a লৈ আহিব তেন্তে b এলিমেণ্টবোৰ প্ৰথমে আহিব কথাটো বুজি পাইছানে ধৰিব পাৰিছানে b এলিমেণ্টবোৰ প্ৰথমে আহিব মানে প্ৰথম ইয়াৰ পৰা আহিব ন প্ৰথম হ'ব x, 1 মই যদি নতুনকৈ লিখোঁ বা তুমি b সেটটো আগেও লিখি ল'ব পাৰা বা নিলিখিলেও হ'ব ইমান সহজ কৰি কেলৈ বুজিব লাগিছে ন অকণমান তেতিয়াহে নিজে ভাবিলেহে কথাবোৰ হেৰি হ'ব কাৰণে কমপ্লিকেটেডকৈ আগৰ নিচিনাকৈ লোৱা b cos a মানে b পৰা আহিছোঁ তেন্তে b থকা প্ৰথম এলিমেণ্ট x টো কাৰ লগত মেপিং হ'ব 1 ৰ লগত মেপিং হ'ব তেন্তে প্ৰথম অৰ্ডাৰ পেয়াৰটো কি হ'ব x, 1 হ'ব ঠিক তেনেকৈ এবাৰ x টো কাৰ লগত মেপিং হ'ব 2 লগত মেপিং হ'ব দ্বিতীয় অৰ্ডাৰ পেয়াৰটো কি হ'ব x, 2 হ'ব ঠিক তেনেকৈ x টো কাৰ লগত মেপিং হ'ব 3 লগত মেপিং হ'ব প্ৰত্যেকটো লগত হ'ব কৈছিলোঁ ন মই ঠিক তেনেকৈ b পৰা আহিছোঁ ন x গ'ল x এ 1 ৰ লগতো মেপিং কৰিলে 2 লগতো কৰিলে 3 লগতো কৰিলে এবাৰ y প্ৰথম 1 ৰ লগত কৰিব মেপিং y, 1 ঠিক তেনেকৈ y 2 লগত কৰিব y, 2 ঠিক তেনেকৈ y 3 লগত কৰিব y, 3 তেন্তে চোৱাচোন a cos b ইয়াৰ পৰা এটা কথা হেৰি কৰাচোন মন কৰাচোন বাৰু আমি কি দেখিলোঁ বাৰু a cos b কি পালোঁ এলিমেণ্ট একেখিনি আছিলে a নামৰ সেটটোত 1 to 3 আছিলে আৰু b নামৰ সেটটোত x, y আছিলে এলিমেণ্ট একেখিনি আছিলে কিন্তু a নামৰ সেটটোত আমি কি পালোঁ অৰ্ডাৰ পেয়াৰ কেইটা পালোঁ 6টা পালোঁ প্ৰথমটো পালোঁ 1, x এনেকৈ পালোঁ দ্বিতীয়টোত এইখিনি পালোঁ এতিয়া এই অৰ্ডাৰ পেয়াৰ কেইটা মানে চৰি এই কাৰ্টেছিয়ান প্ৰডাক্টকেইটা মানে a cos b আৰু b cos a এইটো সমান হয় জানো এইকেইটা সমান নহয় চোৱা ইয়াত 1, x পাইছিলোঁ ইয়াত কিমান পাইছিলোঁ x, 1 পাইছিলোঁ এইকেইটাক তুমি সমান বুলি ক'ব নোৱাৰা কেলৈ সমান বুলি ক'ব নোৱাৰা কাৰণ অৰ্ডাৰ পেয়াৰ কেতিয়া সমান ক'ব পাৰি যেতিয়া প্ৰথমটোৰ লগত প্ৰথমটো হ'ব সমান হ'ব দ্বিতীয়টোৰ লগত দ্বিতীয়টো সমান হ'ব তেনেকুৱা হোৱা নাই নহয় এই দুটা অৰ্ডাৰ পেয়াৰ সমান নহয় মানে আল্টিমেট আমি ক'বলৈ যাওঁ যদি a cos b আৰু b cos a টো সমান নহয় তেনে আমি জেনেৰেলি ইন জেনেৰেল a cos b আৰু b cos a সমান নহয় তেনে আমি ক'ব পাৰিম যে ইয়াত কি হিয়াৰ a cos b ইজ নট ইকুৱেল টু b cos a ইন জেনেৰেল নহয় আশা কৰিছোঁ এইডোখৰলৈকে বুজি পাইছা তোমালোকে এইডোখৰলৈকে নোট কৰা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰা আৰু নোট কৰা এতিয়া ধৰি লওক মই যদি এনেকৈ ল'লোহেঁতেন a cos a ল'লোহেঁতেন তেতিয়া কি হ'লহেঁতেন a নামৰ সেটটো কি আছিলে 1 to 3 আছিলে মানে a সেটটোৱে a লগতে মেপিং কৰিব মানে দুই জেগাতে মানে 1 to 3 1 to 3 হ'ব a নামৰ সেটটোত 1 to 3 আছে সেই সেটটো কাৰ লগত মেপিং কৰিব a লগতে কৰিব মানে ইয়াতো 1 to 3 হ'ব 1 2 3 তেনে মেপিংখিনি লিখি দিয়া প্ৰথম অৰ্ডাৰ পেয়াৰটো কি আহিব 1, 1 আহিব দ্বিতীয়টো কি আহিব 1, 2 আহিব আশা কৰিছোঁ এইটো বুজি পালা লিখিবলৈ শিকিলা দ্বিতীয়টো কি আহিব 1, 3 আহিব ঠিক তেনেকৈ এইটো কি আহিব 2, 1 আহিব ঠিক তেনেকৈ এইটো কি আহিব 2, 2 আহিব ঠিক তেনেকৈ এইটো আহিব 2, 3 আহিব ঠিক তেনেকৈ এইটো আহিব 3, 1 ঠিক তেনেকৈ এইটো আহিব 3, 2 এইটো আহিব 3, 3 হৈ গ'ল অ' চৰি অঁ ঠিকে আছে ঠিক তেনেকৈ আমি যদি b cos b লিখিলোহেঁতেন কি হ'লহেঁতেন b সেটটোত কি আছিলে x, y আছিলে চাগে মেবি হয় না x, y আছিলে দুই জেগাতে x, y হ'ব তেন্তে অৰ্ডাৰ পেয়াৰবোৰ কেনেকুৱা হ'ব প্ৰথম x ৰ লগত মেপিং কৰিব x, x y লগত মেপিং কৰিব প্ৰথম x, y ঠিক তেনেকৈ y x ৰ লগত মেপিং কৰিব y x ঠিক তেনেকৈ y লগত মেপিং কৰিব তেন্তে ইয়াত এটা তোমালোকৰ কথা এটা ক্লিয়াৰ হৈছেনে আমাৰ চোৱাচোন ভালকৈ মন কৰা এই a সেটটোত কেইটা এলিমেণ্ট আছিলে 3টা আৰু b সেটটোত কেইটা এলিমেণ্ট আছিলে 2টা তেন্তে a cos b আমি কেইটা এলিমেণ্ট পালোঁ হিচাপ কৰাচোন 1 2 3 4 5 6টা ঠিক তেনেকৈ b cos a কেইটা এলিমেণ্ট পালোঁ বা কেইটা অৰ্ডাৰ পেয়াৰ পালোঁ 1 2 3 4 5 6টা
তেন্তে আমি ইয়াৰ পৰা এটা ৰিজাল্ট ক'ব পাৰোঁনে কি বুলি ক'ব পাৰিব যদিহে এটা সেট এত mটা এলিমেন্ট যদি থাকে mটা এলিমেন্ট আছে ধৰি লও আৰু এটা সেট ধৰি লও বিট nটা এলিমেন্ট আছে ধৰি লও তেন্তে a cos বিট কেটা এলিমেন্ট থাকিব বা কেটা অৰ্ডাৰ পেয়াৰ থাকিব m * n টা থাকিব হৈছে না হৈছে ইয়াত কেটা এলিমেন্ট আছে তিনটা ইয়াত কেটা আছে দুটা 3 * 2 কিমান 6 তেন্তে a cos বিট বা b cos 8 কেটা অৰ্ডাৰ পেয়াৰ থাকিব 6টা এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা কথাটো বুজি পালানে হেতুৱে তেন্তে এটা সেটত যদি mটা এলিমেন্ট থাকে আনটো সেটত যদি nটা এলিমেন্ট থাকে তেন্তে হিহতৰ cos-টোত বা হিহতৰ কাৰ্টেছিয়ান প্ৰডাক্টটোত কেটা এলিমেন্ট থাকিব m * n থাকিব লাগিলে তুমি a পৰা b লে যোৱা বা লাগিলে b পৰা a লে যোৱা এলিমেন্ট মাল্টিপ্লিকেশনটো কি হয় কমিউটেটিভ মানে তুমি জিফালে নকৰা একেটাই হ'ব 3 * 2 কৰিলেও যেটো পাবা 2 * 3 কৰিলেও একেটাই পাবা আশা কৰিছো এটো বুজি পালা তোমালোকে হেতুকে নোট হিচাপে লিখি থোৱা এতিয়াহে বুজি পালা পাছত হৈ যাব পাৰা ইয়াতো হেতু খাটিব 8 কেটা এলিমেন্ট আছে তিনটা ইয়াত কেটা তিনটা তেন্তে টোটাল অৰ্ডাৰ পেয়াৰ কেটা আহিব 9টা আহিব হিচাপ কৰিছা 9টা হ'ব ইয়াত কেটা দুটা দুটা টোটাল অৰ্ডাৰ পেয়াৰ কেটা আহিব 4টা আহিব লিখিবা তেন্তে if a has m elements and a মানে সেট বুজাইছে দেই b has n elements then a cos b has বা or b cos a একেটা কথা মই কলো না has m into n elements বা m into n ordered pair বুলি ক'ব পাৰা elements বুলি ক'লে ordered pair কি এক প্ৰকাৰ এলিমেন্ট হয় আশা কৰিছো এটো বুজি পালা তোমালোকে এটা নেক্সট আউটা কথা চোৱা ধৰিলা তুমি কোবাত দুটা সেটৰ cos প্ৰডাক্টটো 5 পালা 5 মানে এমটি একো নাই এই চিহ্নটো চিনি পোৱা নহয় এটো 5 মানে একো নাই খালি এটা হেতু কেতিয়া হ'ব পাৰিব হেতু কেতিয়া হ'ব পাই if a = যদি 5 হয় or b = 5 হয় মই কি কলো বুজি পালা না ধৰিলা তুমি দুটা সেট লৈছা আৰু হিহতৰ cos প্ৰডাক্টটো 5 পালা 5 মানে cos প্ৰডাক্টটোত এটাও এলিমেন্টে নাহিলে 5 তেন্তে হেতু পসিবিলিটি কেতিয়া হ'ব পাৰে ধৰিলা তোমাৰ a সেটটো a নামৰ সেটটো খালি আছিল ধৰিলা ইয়াত এটাও এলিমেন্ট নাছিল তেতিয়া হে পসিবিলিটিটো হ'ব পাৰে অকমান লজিক্যালি কথাটো ভাবিবা বা হে পসিবিলিটি কেতিয়া হ'ব পাৰে ধৰিলা a নামৰ সেটটো কিবা এলিমেন্ট আছিল 1 2 3 কিবা এলিমেন্ট আছিল কিন্তু b নামৰ সেটটোত একো এলিমেন্ট নাছিল তেতিয়া ম্যাপিং হ'ব জানো ম্যাপিং কেনেকৈ হ'ব নহব তেতিয়া তাত a cos b অৰ্ডাৰ পে আহিব জানো নাহে কথাটো বুজি পালা নে হে হেতু মনত ৰাখিবা কেতিয়াবা এক নম্বৰ কাৰণে দৰকাৰ হ'ব পাৰে ক'বাত a cos b = 5 if a = 5 or b = 5 বহুত ইম্পৰ্টেন্ট ৰিজাল্ট হয় এটো a cos b কেতিয়া 5 হ'ব যদিহে দুইটা একেলগে যে 5 হ'ব লাগিব কোনো কথা নাই যিকোনো এটা সেট 5 হলো হিয়ৰৰ cos টো 5 আহিব আশা কৰিছো এটোখলৈকে বুজি পালা তেন্তে ইয়াৰ পিছত আমি ৰিলেচনত সোমাব পাৰিম ৰিলেচনটো মেইন টপিকটো ৰিলেচনত সোমাব পাৰিম এটোখলৈকে নোট কৰা এতিয়া হেডিং লগাবা ৰিলেশনস বা ৰিলেশন মানে কি সম্পৰ্ক আমি পিতৃ-মাতৃৰ বা পিতৃ-পুত্ৰ সম্পৰ্ক বা মাতৃ-পুত্ৰ বা আমি দৈনন্দিন জীৱনৰ সম্পৰ্ক মানে কি জানো হয় না সম্পৰ্ক ৰিলেশন এটা মেথছ ভাষাতনো ৰিলেশন কি হেতু বিষয়ে আমি ডিসকাস কৰিব লাগে মেথছ ভাষাত ৰিলেশনটো কাৰ লগত হ'ব আমাৰ দৈনন্দিন জীৱনৰ ৰিলেশন কি হয় তেন্তে মানুহৰ লগত আমাৰ কাবাৰ লগত কিবা এটা ৰিলেশন আছে কিন্তু আমি মেথছত ৰিলেশন বুলি ক'লে কি হ'ব তেন্তে মেম্বাৰ লগত মেম্বাৰ মানে কিছুমান এলিমেন্টৰ লগত এলিমেন্টৰ ৰিলেশন হ'ব বা কাবা সংখ্যা লগত সংখ্যা ৰিলেশন হ'ব হয় না নহয় হেতু মানে অৰ্থটো একেটাই বাৰু ৰিলেশনে হ'ব যদি আমাৰ ডেফিনেশনটো কোন ডেফিনেশনটো কি ডেফিনেশনটো হাইত বুজি পাবা এ ৰিলেশন আৰ ৰিলেশনটো কি হিচাপে ডিনোট কৰে আৰ হিচাপে ডিনোট কৰে মনত ৰাখিবা ফৰ্ম এ সেট A to a set B is a subset of A cos B তেনে ৰিলেশন মানে কি গম পালো আমি ৰিলেশন বাকি একো নহয় A cos B এটা সাবসেট A cos B আকৌ আমি কি শিকি আহিলো A cos B কি কাৰ্টেছিয়ান প্ৰডাক্ট ধৰিলে যে এনেকা এbuke যে কাৰ্টেছিয়ান প্ৰডাক্টবোৰ যে লিখিছিলা তাৰে যদি তুমি এটা সাবসেট লৈ লোৱা সাবসেট মানে সৰু সেট এটা যদি লৈ লোৱা
মানে এনেকুৱা এটা সেট লৈছা যেটো এটোত কন্টেইন হ'ব কথাটো বুজি পাইছা তেতিয়া হেতুকে ৰিলেচন বুলি ক'ব ধৰিলা এটো কাৰ্টেছিয়ান প্ৰডাক্টটো লিখিছিলা ধৰিলা ইয়াৰ পৰা সৰু সাবসেট এটা লৈলা তেতিয়া হেতুকে কি বুলি ক'ব ৰিলেচন বুলি ক'ব তেন্তে ৰিলেচনৰ ডেফিনেশ্যনটো কি মনত ৰাখিবা এটো এ ৰিলেচন আৰ ৰিলেচনক আৰ হিচাপে ডিনোট কৰে ফ্ৰম এ সেট এ টু এ সেট বি যেহেতু আমি কাৰ্টেছিয়ান প্ৰডাক্টৰ কথা কৈছো সেইকাৰণে সেটটো ক'ৰ পৰা ক'লৈকে গৈছে এটো ডিফাইন কৰিব লাগিব আমি এ সেটটোৰ পৰা ক'লৈ গৈছো বি সেটটোলৈ গৈছো ইজ এ সাবসেট অফ সাবসেট মানে গম পোৱা নহয় সেটটো এটা অন্তৰ্গত এটা সেট মানে সাবসেট মানে কি এনে এটা সেট যেটো মেইন সেটটোত কন্টেইন হ'ব বা সোমাই থাকিব ইজ এ সাবসেট অফ এ কস বি ইয়াক যদি মেথছৰ ভাষাত লিখে কেনেকৈ লিখে সেটক কি হয় ৰিলেচনক কি হয় বুজায় বুলি ক'লো ৰিলেচন দে মই সেট কৈছিলো নি আগবা এ ৰিলেচন আৰ ফ্ৰম এ সেট এ টু এ সেট বি ইজ এ সাবসেট অফ এ কস বি তেন্তে ৰিলেচনক আৰ হিচাপে নোটেশন কৰে বা ডিনোট কৰে আৰ মেথছৰ ভাষাত যদি মই কওঁ কেনেকৈ লিখিব লাগিব আৰ ইজ এ সাবসেট অফ এ কস বি এডাল কাৰ চিন সাবসেটৰ চিন সাবসেট এটো এটা লাইনতে গোটেই কথাখিনি এটো কৈছে এই লাইনটোৱে গোটেই ৰিলেচনৰ ডেফিনেশ্যনটোৱে কৈছে বুজি পালা ৰিলেচন কি এ কস বি এটা সাবসেট এই চিনডালে কি বুজায় তেন্তে সাবসেট বুজায় মই যদি একদম সহজ ভাষাত কওঁ ধৰিলোৱা এটা এক্সাম্পল দিছো ধৰিলোৱা আগৰ এক্সাম্পলটো লওঁ এ নামৰ সেট এটা লৈছিলো ধৰিলোৱা 1 2 3 আৰু বি নামৰ সেট এটা লৈছিলো ধৰিলোৱা a, b ধৰিলোৱা কিহতে a cos b টো কিমান হ'ব মোক কোৱাচোন এটো মই বুজাই নাথাকো বুজাই আহিলো 1 কাৰ লগত মেপিং হ'ব a লগত ঠিক তেনেকৈ 1 b হ'ব ঠিক তেনেকৈ 2 a হ'ব ঠিক তেনেকৈ 2 b হ'ব ঠিক তেনেকৈ 3 a হ'ব ঠিক তেনেকৈ 3 b হ'ব ঠিক আছে নে হৈছে তেন্তে এটো a cos b লিখিলো এটা a cos b টো যদি মই এটা সাবসেট লওঁ হেতুকে ৰিলেচন বুলি ক'ব কি টাইপৰ ৰিলেচন কেনেকুৱা ৰিলেচন কেনেকৈ ৰিলেচন হ'ল এইখিনি আমি বুজিব নালাগে জাস্ট এডোখৰলৈকে বুজা এতিয়ালৈকে ৰিলেচন কি a cos b এটা সাবসেট ধৰিলা মই যদি ইয়াৰ পৰা এটা হেৰি লওঁ সাবসেট এটা লওঁ ধৰিলা মই তাত a টো এলিমেন্ট বা অৰ্ডাৰ পে a টো অৰ্ডাৰ পে এইটো অৰ্ডাৰ পে লৈছো ধৰিলা 1, a ধৰিলা 2, a ধৰিলা 3, a আৰু ইয়াক সেট হিচাপে লিখিছো ঠিক আছে ৰিলেচনটো তেন্তে কি এক প্ৰকাৰ সেটে হয় ভালকে মন কৰিলে বুজি পাবা ৰিলেচনটো কি এক প্ৰকাৰ সেটে হয় আৰু ইয়াক মই আৰ হিচাপে ৰিপ্ৰেজেন্ট কৰিছো এতিয়া এটো ৰিলেচন বুলি কেতিয়া ক'ব গুটেকিটা অৰ্ডাৰ পে এ মানে এ cos b কন্টেইন হৈ থাকিব লাগিব যিকিটা সেট লৈছিলা সেটটো মানে কাৰ্টেছিয়ান প্ৰডাক্টটো কন্টেইন হৈ থাকিব লাগিব চোৱা আছে নাই 1, b টো আছে ঠিক তেনেকৈ 2, a টো আছে 1, a টো আছে ঠিক তেনেকৈ 2, a টো আছে ঠিক তেনেকৈ 3, a টো আছে তেন্তে এটো এটা কি হ'ব ৰিলেচন হ'ব নে নহয় a cos b অন্তৰ্গত এটো এটা ৰিলেচন হ'ব যদি মই এনেকুৱা এটা ললোহেতেন সাবসেট এটো সাবসেটটো হয় আৰু ৰিলেচনো হয় সাবসেট হ'ব লাগিব মেইন হেতু বুজা a cos b সাবসেট হ'ব লাগিব যদি মই এনেকৈ ললোহেতেন 1, a ধৰিলোৱা 1, 4 এটো a cos b এটা ৰিলেচন হ'ব নি এটো a cos b এটা ৰিলেচন নহয় কেলে নহয় কাৰণ ইয়াত 1, a টো ইয়াত কন্টেইন হৈছে কিন্তু 1, 4 টো ইয়াত আছে জানো নাই দ্যাট মিন্স a r নামৰ এই সেটটো a cos b এটা সাবসেট হয় জানো নহয় সাবসেট হ'ব হলে কন্টেইন হ'ব লাগিব দ্যাট মিন্স আমি গম পালো যে এটো এটা ৰিলেচন নহয় ৰিলেচন হ'ব হলে মনত ৰাখিবা a cos b সাবসেট হ'ব লাগিব তেন্তে এডোখৰলৈকে বুজি পালা ইয়াত যেটো প্ৰথমটো থাকে হেতুক কয় ডোমেইন আৰু যেটো দ্বিতীয়টো থাকে দ্বিতীয় সেটটো থাকে হেতুক কয় ৰেঞ্জ বা কোডোমেইন বুলি কয় কিনাতে লিখি লবা এটো মই পাছত আকৌ এক্সপ্লেইন কৰিম বাৰু here যেটো বা যায় হেতুক কয় ডোমেইন is domain of R and B is range or এটো কয় কোডোমেইন মই পাছত এটো এক্সপ্লেইন কৰিম বাৰু কোৱেশ্চন অফ R এতিয়ালৈকে ইমানটো মনত ৰাখিলে হ'ল এটোকে যদি মই এনেকেও লিখিব পাৰো মই কলো না ৰিলেচনটো এটো a cos b এটা সাবসেট হয় হেতুক মই এনেকেও ক'ব পাৰো কেনে ক'ব পাৰো if r এটা ৰিলেচন হয় তেন্তে তাত ধৰিলা a b অৰ্ডাৰ পেয়াৰবোৰ আছে কেনেকুৱা অৰ্ডাৰ পেয়াৰবোৰ আছে a b অৰ্ডাৰ পেয়াৰবোৰ বিলংস কৰে r ত কৰে r নামৰ ৰিলেচনটোত কৰে তেতিয়া আমি তাক আমি লিখিব পাৰো then we can write
এই কথাখিনি আমি এনেকৈ লিখিব পাৰোঁ এ আৰ বি ইয়াৰ মিনিংটো কি তেন্তে এই অৰ্ডাৰ পেয়াৰ মিনিংটো কি এ নামৰ এলিমেণ্টটো বি নামৰ এলিমেণ্টটোৰ লগত ৰিলেটেড কথাটো বুজি পালানে ধৰি লোৱা এটা মানে ৰিলেশ্যন লৈছা ৰিলেশ্যনটোত তাত ধৰি লোৱা অৰ্ডাৰ পেয়াৰ আছে অৰ্ডাৰ পেয়াৰ এটাৰ ভিতৰত এটা অৰ্ডাৰ পেয়াৰ থাকিব অভিয়াছলি এটা অৰ্ডাৰ পেয়াৰ আছে 2,3 ধৰি লোৱা ইয়াৰ মিনিংটো কি 2 নামৰ এলিমেণ্টটো বা 2 to 3 লগত ৰিলেটেড কথাটো বুজি পালানে তেন্তে মই এটা ৰিলেশ্যন আৰৰ এটা অৰ্ডাৰ পেয়াৰ লৈছোঁ এ কমা বি তাৰ মিনিংটো কি হ'ব তাকে আমি ক'ব পাৰিম এ ইজ ৰিলেটেড টু বি সেইটোক মেথমেটিকেলি এনেকৈ লিখে এ আৰ বি মানে ইয়াৰ মিনিংটো কি এ নামৰ এলিমেণ্টটো বি লগত ৰিলেট হৈ আছে ইয়াৰ মিনিংটো কি এ ইজ ৰিলেটেড টু বি আশা কৰিছোঁ এইডোখৰলৈকে তোমালোকে বুজি পালা সৌ দুটামান এক্সাম্পল চাওঁ ৰিলেশ্যন মানে কি এইডোখৰলৈকে নোট কৰা if মই এটা সেট লৈছোঁ a 1 3 5 7 ঠিক তেনেকৈ আৰু এটা সেট লৈছোঁ b সেটটো লৈছোঁ 2 4 লৈ লোৱা 6 লৈ লোৱা 8 লৈ লোৱা যিটো লৈ লোৱা আৰু কিবা লৈছোঁ দেন r মই এটা ৰিলেশ্যন তাত মানে এটা সেট এটা লৈছোঁ ধৰি লোৱা এইটো ৰিলেশ্যন হয়নে নহয় আমি পাছত গম পাম অৰ্ডাৰ পাইখিনি এনেকৈ লিখিছোঁ 1,8 3,6 ধৰি লোৱা আৰু এটা লিখা 5,2 লিখা ধৰি লোৱা ঠিক তেনেকৈ আৰু এটা লিখা ধৰি লোৱা 1,4 এইটো মোক প্ৰথম কোৱাচোন এইটো ৰিলেশ্যন হয়নে নহয় কি টাইপৰ ৰিলেশ্যন কেনেকুৱা ৰিলেশ্যন সেইবোৰ বাদ দিয়া বাৰু সেইবোৰ পঢ়িম আমি এইটো ৰিলেশ্যন হয়নে নহয় ৰিলেশ্যন হ'ব হ'লে মেইন কণ্ডিশ্যনটো লগোৱা এই যিখিনি ললা সেইখিনি এ কছ বি অন্তৰ্গত হ'ব লাগিব মানে এ কছ বিত সোমাই থাকিব লাগিব চোৱা এতিয়া 1,8টো এ কছ বিত থাকিব নাই বাৰু এ কছ বি কৰিলে 1,8টো পাম নাই অভিয়াছলি পাম 1,8 মেপিং হ'ব নহয় ঠিক তেনেকৈ 3,6টো এ কছ বি থাকিব নাই মই এ কছ বিটো লিখি না দিয়া এইটো নিজে লিখি ল'লোঁ লিখি লোৱা কিনা এ কছ বিত কেনেকুৱা মেপিং মানে এলিমেণ্টবোৰ আহিব 1,2 আহিব ঠিক তেনেকৈ 1,4 আহিব কথাটো বুজি পাইছা ঠিক তেনেকৈ কেইটা আহিব ইয়াত 4টা ইয়াত 6টা 6 ছেকেণ্ড 24টা মেম্বাৰ আহিব মই এইখিনি লিখা নাই জাষ্ট এনেই চোৱা 1,8টো থাকিব নাই তাত 1 to 8ৰ লগত মেপিং হ'ব নহয় থাকিব 3,6টো থাকিব নাই 3 আৰু 6 থাকিব ঠিক তেনেকৈ 5,2 5টো কাৰ লগত 2 লগত মেপিং হ'ব নাই হ'ব 1,4টো থাকিব নাই থাকিব ডেট মিনছ ইয়াৰ গোটেই প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ এ কছ বিত থাকিব এই প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ এ কছ বিত ক'ত থাকিব এ কছ বিত থাকিব মানে মই তোক এনেকৈও ক'ব পাৰোঁ এই যিটো লিখিলোঁ আৰ নামৰ ছেটটো সেইটো কণ্টেইন হ'ব ক'ত কণ্টেইন হ'ব এ কছ বিত কণ্টেইন হ'ব মানে ছাবছেট হ'ব তেন্তে এইটো ৰিলেশ্যন হ'বনে নহয় হ'ব ইয়াত তেন্তে লিখিবা দেন আৰ আমুক 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 ইজ এ ৰিলেশ্যন ৰিলেশ্যনটো ডিফাইন কৰিব লাগিব ক'ৰ পৰা ক'লৈ গৈছে ফ্ৰম এ টু বি আশা কৰিছোঁ এইটো বুজি পালা যদি আমি বি টু এ কওঁ তেতিয়া সেইটো ৰিলেশ্যন নহয় কথাটো বুজি পালা নাই সেইকাৰণে সদায় ডিফাইন কৰিব লাগিব বি টু এ ক'লে কেলৈ ৰিলেশ্যন নহয় বাৰু তেতিয়া বি টু এ কৰিলে 1,8টো বি টু এ বি কছ 8 থাকিব জানো বি টু এ কৰিলে তেন্তে 1,8টো ক'ত থাকিব লাগিব বি কছ 8 বিত 1 নামৰ এলিমেণ্টটো নাই দেখোন সি 8ৰ লগত মেপিং কৰিব পাৰিব জানো নোৱাৰে তেন্তে ইয়ালৈকে তুমি জাষ্ট লিখিলে নহ'ব এইটো ইজ এ ৰিলেশ্যন লিখিলে নহ'ব এইটো ইনকমপ্লিট চেণ্টেঞ্চ তুমি কমপ্লিট কৰিবলৈ হ'লে ৰিলেশ্যনটো ক'ৰ পৰা ক'লৈ গৈছে এইটো ডিফাইন কৰিব লাগিব ফ্ৰম এ টু বি এইটো এ টু বি এটা ৰিলেশ্যন হ'ব কিন্তু বি টু এ ৰিলেশ্যন নহয় কেলৈ নহয় ভাবি চাবা মই কথাটো ক'লোঁ সেইটোৱে মানে কি কনচেপ্ট অঁ সেইটো ইয়াৰ উল্টাটো ইয়াতে মই যদি লিখি দিওঁ বাট আৰ ইজিকেল টু ধৰি লোৱা 4,1 ইয়াৰ এইটো মই ক'লোঁ নহয় ইজ এ ৰিলেশ্যন বাট বি টু এইটো ৰিলেশ্যন নহ'ব কিন্তু দেই সেইটো মোক মনত ৰাখিবা মই বেলেগ এটা হেৰি লৈছোঁ ছেট লৈছোঁ য'ত দুটা অৰ্ডাৰ পেয়াৰ আছে 4,1 3,6 এইটো হয়নে নহয় কোৱাচোন ভিডিঅ'টো পষ্ট কৰা এবাৰ নিজে চিন্তা কৰা 3 ছেকেণ্ড 4 ছেকেণ্ডমান এইটো ৰিলেশ্যন কেতিয়া হ'ব যদি এইকেইটা অৰ্ডাৰ পেয়াৰকেইটা ইয়াৰ ক্ৰছটোত থাকে 4,1টো থাকিব নাই চোৱা ইয়াৰ 4,1টো থাকিব হ'লে 4 এলিমেণ্টটোৱে ইয়াত নাই তেন্তে 4টো ইয়াৰ লগত মেপিং হ'ব পাৰিব জানো নোৱাৰে 3টো আছে বাৰু 3 6ৰ লগত মেপিং হ'ব কিন্তু এই প্ৰথমটো থাকিব জানো এ কছ বিত
এই মেম্বাৰটো এ কজ বিত থাকিব জানো এ কজ বিত নাথাকে তেন্তে এইটো ৰিলেশ্যন হ'ব পাৰিব জানো নোৱাৰে not a relation from A to B এইবোৰ পিয়ৰ মেথমেটিক্সৰ লেচন হয় এইবোৰ অকণমান লজিকেলি বস্তুবোৰ ভাবিব লাগিব যদিহে তোমালোকৰ ক'ৰবাত ডাউট লাগি যায় লগে লগে ভিডিঅ'টো প'ষ্ট কৰিবা ভিডিঅ'টো প'ষ্ট কৰি আকৌ 2 মিনিটমানৰ আগৰ পৰা আকৌ ৰিপিটকৈ চাবা বুজি পাবা কথাটো বুজি পাইছানে অকণমান টাইম দিব লাগিব এইবোৰত আৰু ইমান ওপৰতে হাৱাতে মানে বস্তুবোৰ নেদেখা যিমান তোমাৰ প্ৰেক্টিছ হ'ব তেতিয়াহে ওপৰত হাৱাতে বস্তুবোৰ দেখিবা আৰু পিয়ৰ মেথমেটিক্সৰ বস্তু সেইটোৱে যেতিয়াবা বস্তুবোৰ হাৱাতে দেখিবলৈ ল'বা তেতিয়াবাই আৰু তোমাৰ পিয়ৰ মেথমেটিক্স ফেভাৰিট হ'ব এতিয়াবা তোমালোকৰ ইমান নাই বাৰু 12লৈকে পিয়ৰ মেথমেটিক্সৰ কোনো ইমান ফৰ্মুলা বেছ নহয় মানে ইমান ফৰ্মুলা মনত ৰাখিব লাগিব হেৰি নহয় তুমি বস্তুবোৰ হাৱাতে দেখিব লাগিব হাৱাতে মানে বুজি পাইছা ন ওপৰতে দেখিবা মানে যিমান প্ৰেক্টিছ কৰিবা যিমানে লজিকেলি বস্তুবোৰ ভাবিবা ওপৰতে বস্তুবোৰ দেখিবা এতিয়া নেক্সট নোট এটা চোৱা let A and B be two finite set containing M and N elements respectively then the total number of relation from A to B এইটো মনত ৰাখিবা এইটো বহুত ইম্পৰ্টেণ্ট is 2 to the power m into n আমি যদি a নামৰ এটা সেট লওঁ তাত যদি m টা এলিমেন্ট থাকে আৰু b নামৰ সেটটা লওঁ যদি তাত যদি n টা এলিমেন্ট থাকে তেন্তে হিহঁতৰ a cos b কেটা থাকিব হেতু গম পালো কেটা থাকিব m into n টা এলিমেন্ট থাকিব কিন্তু a cos b পৰা কেটা ৰিলেচন বনাব পাৰিম কেটা ৰিলেচন বনাব পাৰিম দা টোটাল নাম্বাৰ অফ ৰিলেচন কিমান হ'ব 2 to the power m into m হ'ব m into n হ'ব কথাটো বুজি পালা নে ধৰি লোৱা a নামৰ সেটটোত 1 2 3 এনেকে তিনটা এলিমেন্ট আছে আৰু b নামৰ সেটটোত ধৰি লোৱা x y এনেকে দুটা এলিমেন্ট আছে এটা a পৰা b লৈকে তুমি a পৰা b লৈকে তুমি কেটা ৰিলেচন ডিফাইন কৰিব পাৰিবা টোটাল ৰিলেচন কেটা ডিফাইন কৰিব পাৰিবা ইয়াত কাৰ্টেছিয়ান প্ৰডাক্ট কেটা থাকিব কাৰ্টেছিয়ান প্ৰডাক্টটো এলিমেন্ট কেটা থাকিব 6টা থাকিব কিন্তু ৰিলেচন টোটাল ৰিলেচন কেটা ডিফাইন কৰিব পাৰিবা কেটা বনাব পাৰিবা টোটাল ৰিলেচন তাৰ কাৰণে ফৰ্মুলাটো হৈছে 2 টু দি পাৱাৰ m into n that means 2 to the power m of value কিমান ইয়া তিনটা এলিমেন্ট আছে আৰু n of value কিমান দুটা 3 2 6 2 to the power 6 বুজি পালানে হেতুৱে কথা মনত ৰাখিবা এটা সেটত m টা এলিমেন্ট থাকে যদি আনটো সেটত যদি n টা এলিমেন্ট থাকে তেন্তে হে সেটটো পৰা ইটো সেটলে that means a আৰু b যদি ধৰি লোৱা a পৰা b লৈকে কেটা টোটাল ৰিলেচন বনাব পাৰিবা 2 to the power m into n এটো এটা স্ট্যান্ডাৰ্ড ৰিজাল্ট হয় মনত ৰাখিবা next এটা আৰু এটা পইণ্ট লিখা let a be a non empty set full stop then a relation from a to itself is a subset of a cos a আমি অথনি পঢ়িছিলো ক্ৰসটো আমি নিজৰ মাজতে কৰিব পাৰো নে সেটটো নিজৰ মাজতে ধৰিলা দুটা একে একে হ'ব পাৰে নে পাৰে ধৰিলা a আৰু a ক্ৰসটো কৰিলে কি হ'ব a cos a হ'ব কিন্তু আমি তেনেকৈ ৰিলেচন ডিফাইন কৰিব পাৰো নে মানে নিজৰ মাজতে ধৰিলা let a be a non empty set a এটা non empty set লৈছো তাত এটা হলো এলিমেন্ট আছে then a relation from a to itself এটা আমি ৰিলেচন a to itself ডিফাইন কৰিব পাৰিম যেটো কি হ'ব যেটো a cos a সাবসেট হ'ব লাগিব কথাটো বুজি পাইছা না ৰিলেচনৰ ডেফিনেশনটো হেতু আছিল যদি a পৰা b লৈকে যদি ৰিলেচনটো ডিফাইন কৰো তেন্তে হেতু কাৰ সাবসেট হ'ব লাগিব
সাবসেট অফ এ কজ বি হ'ব লাগিব তেন্তে যদি মই এৰ পৰা এ লৈকে যদি ৰিলেশ্যনটো ডিফাইন কৰোঁ তেন্তে সেই ৰিলেশ্যনটো কাৰ সাবসেট হ'ব লাগিব এ কজ এ হ'ব লাগিব অবভিয়াছ কথা এইটো হয়নে নহয় আৰু মেইন ৰিজাল্টটো এইটো এটা মানে কি হয় ডিৰাইভ ৰিজাল্ট বুলি ক'ব পাৰা যদি সেইটো এৰ পৰা এ লৈকে হয় তেন্তে মানে কাৰ্টেছিয়ান প্ৰডাক্টটো যদি এৰ পৰা এ লৈকে হয় তেন্তে ৰিলেশ্যনটো তাতে ডিফাইন হ'ব মানে এ কজ এ সাবসেট হ'ব আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা ইয়াৰ পিছত এইডোখৰলৈকে নোট কৰা ইয়াৰ পিছত আমি টাইপছ অফ ৰিলেশ্যন কি বস্তু সেই বিষয়ে আলোচনা কৰিম যিটো বহুত ইম্পৰ্টেণ্ট